হরে হরে ভাগ জগনী কতি ক্ষণে বলে ভেঙে না হরে হরে ভাগ জগনী বিনু সার বলে ভেঙে না ঝুমুৰ নৃত্যই বিশ্ব অভিলেখৰ বাবে সাজু হৈছে আৰু ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি পৰ্যায়তে চলিছে ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ আৰু ইয়াৰ অংশৰূপে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টি পৰ্যায়ৰ যি ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ চলিছে ঢেকিয়াজুলিৰ ভূতপাৰা ষ্টেডিয়ামত যিহেতু অহা 24 ফেব্ৰুৱাৰীত গুৱাহাটীৰ যি সৰু সজাই ষ্টেডিয়ামত চাহ জনগোষ্ঠীৰ সোণখেৰীয়া ঝুমুৰ নৃত্যই বিশ্ব অভিলেখৰ বাবে সাজু হৈছে আৰু ইয়াৰ বাবে সমগ্ৰ ৰাজ্যতে ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ চলিছে আৰু আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে ঢেকিয়াজুলি বিধানসভা সমষ্টি পৰ্যায়ৰ যি ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ এনেধৰণে চলিছে আমি পোনে পোনে এই ঝুমুৰ নৃত্যৰ যি প্ৰশিক্ষণ দেখুৱাইছো মুঠ 128 গৰাকী নাচনী ঢুলীয়া আৰু ৰচিকাৰ ইয়াতে প্ৰশিক্ষণ দিয়া হৈছে যেহেতু অহা 24 ফেব্ৰুৱাৰীত গুৱাহাটীত যি সৰু সজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ গঢ়িব আৰু ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে চলিছে এনেধৰণৰ প্ৰশিক্ষণ নিশ্চয়কৈ ইয়াত উদ্যোক্তাসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম নমস্কাৰ খুব ধুনীয়া প্ৰশিক্ষণ চলি আছে আজি তিনিদিনীয়া কাৰ্যসূচীত মই অসম গভৰ্ণমেণ্টক অশেষ ধন্যবাদ জনাব বিচাৰিছো যে আমাৰ জাতিটোৰ এটা কলা কৃষ্টি যিটো ঝুমুৰ নৃত্য আছে কোনোদিন প্ৰশিক্ষণ হোৱাই নাই গতিকে সমূহ ভাৰতবৰ্ষত আমাৰ আদিবাসী আছে তাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা আমাৰ এই ঝুমুৰ নৃত্যটো প্ৰগ্ৰামটো যে লৈছে তেখেতক মই ঢেকিয়াজুলি বাতৰি পৰা অশেষ ধন্যবাদ জনাব বিচাৰিছো আৰু আমাৰ ইয়াৰ পৰা ঢেকিয়াজুলি এলএচিৰ পৰা সৰ্বমুঠ 128 গৰাকী বাদক আৰু নাচনী দুয়োটা মিলাই সৰু সজাম ষ্টেডিয়ামত
যেটো অসম লেভেলত যেটো প্ৰগ্ৰাম হ'ব এটো ইয়াৰ পৰা 128 গৰাকী তাত অংশগ্ৰহণ কৰিব আৰু এই যেটো প্ৰশিক্ষণ চলি আছে ইয়াত আমাৰ বিধায়ক শ্ৰীযুত অশোক সিঙৰ ডাঙৰীয়া উপৰিও আমাৰ জিলা প্ৰশিক্ষণ বিষয়া আমাৰ ঢেকিয়াজুলিৰ প্ৰশিক্ষণ বিষয়া সবে ইয়াত অংশগ্ৰহণ কৰিছে আৰু সবে ইয়াত ভাগ লৈ আছে সবে দিহা পৰামৰ্শ দিছে খুবেই ভাল লাগিছে আৰু কি ক'ব চাহ জনগোষ্ঠী আদিবাসী সমাজৰ কাৰণে এইটো গৌৰৱৰ দিন ক'ব লাগিব যে অহা 24 তাৰিখে অসমত আমাৰ 8 গৰাকী নাচনীৰে এটা বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে আৰু সঁচাকৈ ধন্যবাদ দিব লাগে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আমাৰ জাতিটোৰ যি কলা কৃষ্টি আমাৰ লুপ্ত হ'বলৈ ধৰিছে তাক যিটো জীয়াই ৰাখিবৰ কাৰণে যিটো চেষ্টা ৰাখিছে তাৰ কাৰণে সঁচাকৈ ধন্যবাদ দিব লাগিছোঁ সমগ্ৰ অসমৰ পৰা যে আমাৰ জিলা কেইখন আছে তাৰ পৰা আমাৰ সমগ্ৰ সমষ্টি বিভিন্ন বিধানসভা সমষ্টি অনুসৰি আমাৰ এই নাচনীসকলে ভাগ লৈছে আজি আমি দেখিবলৈ পাইছে যে ঢেকিয়াজুলি বিধানসভা সমষ্টিত আমাৰ 94 মানে 94 গৰাকী নাচনী আৰু 28 গৰাকী আমাৰ ঢোল বাদকৰে আজি ইয়াত প্ৰশিক্ষণ চলি আছে 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ সমষ্টিভিত্তিক সমাপ্ত হ'ব ইয়াৰ পিছত আকৌ গুৱাহাটীৰ সৰুসজাইত আমাৰ আকৌ 3 দিনীয়া কাৰ্যসূচী প্ৰশিক্ষণ চলিব তাৰপিছত চূড়ান্ত আমাৰ 24 তাৰিখে 8000 গৰাকী নাচনীৰে আমাৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে ইয়াৰ পৰা এটাই বাৰ্তা আমাৰ যায় যে আমাৰ সমাজত যিসকল উঠি অহা আমাৰ প্ৰতিভা সম্পন্ন বা যিবিলাক কলা কৌশলী আছে শিল্পীসকল আছে তেওঁলোকে এসময়ত আমাৰ জনগোষ্ঠীটোৰ যি আমাৰ ঝুমৰ লুপ্ত হ'বলৈ ধৰিছে সেই ঝুমৰ যাতে জীয়াই ৰাখিবৰ কাৰণে চেষ্টা ৰাখিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ মানে মুখ্যমন্ত্ৰী নিশ্চয়কৈ 8000 নাচনী ঢুলীয়া আৰু এনেধৰণে বিশ্ব অভিলেখৰ বাবে সাজু হৈছে ৰাজ্যৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ সোণখেৰীয়া ঝুমুৰ নৃত্য আৰু ইয়াৰ বাবে প্ৰতিটো বিধানসভা সমষ্টি পৰ্যায়ত এনেধৰণে চলিছে ঝুমুৰৰ প্ৰশিক্ষণ আৰু এয়া ঢেকিয়াজুলি বিধানসভা সমষ্টি পৰ্যায়ৰ ঝুমুৰ নৃত্যৰ যি প্ৰশিক্ষণ এই প্ৰশিক্ষণ চলি আছে বুধপাৰা ষ্টেডিয়ামত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ